হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মোৰ ল'ৰাটোৰ জন্মদিন আৰু জন্মদিনৰ দিনা কি কৰিলোঁ ৰাতিপুৱাৰ পৰা তাকে অলপমান দেখুৱাব ওলাইছোঁ। এয়া চকলেট লৈছে তাৰ লগৰবিলাকক দিব কাৰণে স্কুলত। এইফালে মই কেকখন বনাই আছোঁ। কেকৰ ৰেচিপি আৰু ডেক'ৰেশ্যনৰ ভিডিঅ'টো বেলেগকৈ শ্বেয়াৰ কৰিম। এতিয়া অকল বাৰ্থডেৰ ভিডিঅ'খিনিহে দিম। আমাৰ ঘৰৰ সন্মুখতে বিষ্ণুৰ থান এখন আছে। সন্ধিয়া তাত সৰু কৰি এখন শৰাই আগবঢ়ালোঁ। হৰি 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 আইসকলৰ কাৰণে চাহৰ ব্যৱস্থা কৰিছোঁ। নাম শেষ হোৱাৰ পিছত এয়া ল'ৰাই প্ৰসাদ লৈ ঘৰ আহি পালে। এইফালে জাজনীও লৈ আহিলে প্ৰসাদ। মই বিল নেদো। চাহখিনি ঘৰতে বনোৱা হৈছে। ঘৰ যিহেতু সন্মুখতে বিষ্ণু থানখনত, আৰু তাৰ পৰা চাহখিনি আইসকলৰ কাৰণে ইয়ালৈ লৈ অনা হৈছে। চাহখিনি দিয়াত জা কেইজনীয়ে সহায় কৰি দিছে। এয়া হৈছে ৰাতিৰ ভিডিঅ'। কেকখন যে বনাই ৰাখিছিলোঁ, এতিয়া কেকখন কাটিব। ঘৰৰ বাকীবিলাক মানুহ আহিলে আৰু এয়া ভায়েক ভনীয়েকৰ হাতত কাৰ্ড। গোটেইবিলাকে মানে আৰু কিবা নহয় কিবা হাতেৰে কাৰ্ড বনাই কিবা বনাই আনিছে। বিৰাট এক্সাইটমেণ্ট। বাৰ্থডে বুলি সিহঁতৰ এয়াই ফূৰ্তি। এতিয়া কেকখন ৰেডি কৰি আছে কেণ্ডেল জ্বলাই। সুখে দুখে আৰু এক বছৰ পাৰ বনাব Happy birthday to you. Happy birthday to you. Happy birthday dear Rama. Dadan babu amar bhoro. Daka. May God bless you. Dadai bole ho mo chori jaunga ha. Aje কি খাচ্ছা এ পেনারা কি পাপা কো কই দিয়া পাপা দিয়া শুন বহু দিবা দে মামি কি হাতলে আজি কো অলপ অলপ কই দিয়া তারে বাকি পিছত বহু মুখখান হ্যাঁ কি গেছে বুবু লে আরেকবার একদম মুখখান মেলি দিবা হা বেশি কে নাং মেনে নে হ্যাঁ ইবার স্টাইলত খাইছি বয়া বসলা মানে নাইনা বুবু বয়া লাগছে না অঙ্কিতা অলপ মেলছে তাই লিখতে যাব না সাসু তিনুক নাচক হয় ইটো নাচক হ্যাপি ওটা হয়ে গেল কেন হ্যাঁ মিঠা ভাল আগা মানে কবা নৰুইতে খাবা মানে হেৰি কোনি না কৈ দিয়া এসে ভিডিও ভাইরাল হয়ে গেল। পোস্ট নাইস আজি মানে বাৰ্থডে হে এটা গিফট আৰু 41 বিছত কৰিম 41 ইবা মুছখানি পাৰ হাইট হৈ গৈছে নেক্সট ইয়াৰ হাইট কি হস্পিং আছে ভিতরে হ্যাঁ সাইজে তুমি অঙ্কি রাখলা সবাই না ইতো আমার বার্থডে সরক লাগিলে ওয়াও আৰু এটো লাইক ওয়াও ইয়া
ক্যামেরা দন মাহত কান দিল গেলে তুমি দাঁড়াও Happy birthday, Dad. wow Oh, mana ini salah kau bayar dikit. Ini dream besar. লগে লগে আনবক্সিং কেক কটা হোৱাৰ পিছত সিহঁতে ঘৰত গুচি গ'ল আৰু এয়া মই ৰাতিৰ খানাৰ কাৰণে যোগাৰ কৰি আছোঁ। সিহঁতে আজি আমাৰ ইয়াত ভাত নাখায়, সিহঁতে থাৰ্ছডে মাছ মাংস নাখায়, তো বেলেগ এদিন খানাটো হ'ব। আজি অকল আমাৰে ঘৰৰ মানে আমিয়ে অকলে তো বনাই আছোঁ মই লোকেল মুৰ্গীৰ মাংস। একেবাৰে চিম্পুল কৰি বনাম, জন্মদিন বুলি ক'লে ভালো নালাগে একেবাৰে প্লেইন কৰি থ'লে। ল'ৰাটোৱে যি খাই ভাল পায় তাকে অলপমান বনাই দিবলৈ চেষ্টা কৰিছোঁ। এয়া মাংসখন বনাই মেলি হৈয়ে গ'ল। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মই ফ্ৰাইড ৰাইচ বনাই আছোঁ। সি ফ্ৰাইড ৰাইচ খাই খুবেই ভাল পায়, সেইকাৰণে ফ্ৰাইড ৰাইচে অলপমান বনাই দিলোঁ। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ৰাতিৰ খানা, এগ ফ্ৰাইড ৰাইচ আৰু লোকেল চিকেন কাৰী। আৰু এইফালে মোৰ কাৰণে প্লেইন ভাত লৈ লৈছোঁ আৰু মাংস ভাজি। এয়াই আজিৰ খানা। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।